সেই দুষ্ট হিৰণ্যাক্ষ অত্যাচাৰী দুৰ্দান্ত দানৱ কিবা হেতু তই এনেভাৱে কষ্ট দিছ বলপূৰ্বক ভাৱে দাম্ভিক বড়া দাম্ভিক বড়া গন্ধৰ্ব দেৱতা যাৰ ভয়ত কম্পমান হৈ দূৰতে হৈছে বিদুৰ তেনেহেন এই হিৰণ্যাক্ষ দিতিৰ নন্দনক তই যুদ্ধলৈ কৰিছ নিমন্ত্ৰণ যা হেৰে মূৰ্খ তোক এই হিৰণ্যাক্ষই দিছে পানৰণ যা আজি মিলিছে প্ৰতিযুদ্ধ আমি তো শুদ্ধ পৰিচয় দুষ্ট দানৱ তোৰ সন্মুখত আজি তোৰেই কালৰূপী মই
দূরেই কালরূপীময় দেব নারায়ণ। দে এই এই ভীরু নারায়ণ দে যুক্ত দে এ লাগিল মর দেখা অতি ভয়ঙ্কর। এই বলি খেদি গইলা হিরণাই খবির আরে এই বলি খেদি গইলা হিরণাই খবির আরে মহাপরা ক্রমে প্রলয় কালর যেন মেঘর গর্জন আরে প্রলয় কালর যেন আরে যুদ্ধ ভরে বহুমতি কবে থরা থরা আরে যুদ্ধ ভরে বহুমতি কবে থরা থরা। এই মতে দৈতেশ্বর ভূমি তো পরিলা আরে রাম হরি রাম হরি তুলা সর্ব জন আরে রাম হরি রাম হরি তুলা সর্ব জন আরে রাম হরি রাম হরি তুলা সর্ব জন। হরি দিব্য যজ্ঞ বরা হস রূপে ভইলা তুমি চলিলায় দর তরায়গ্রে উদ্ধারিলা ভূমি
শিক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুজনক বিনাশিবা বলে প্ৰাণ হৰি 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 তোমাৰ চৰণ নামে গোখোজ মান কৰে সংসাৰত ভকত কলে প্ৰাণ হৰি 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 হে প্ৰভু কমললোচন বৰাস্বৰূপে আহি উদ্ধাৰিলা বহুমতে উদ্ধাৰিলা সমস্ত জগতক বিনাশিলা দুষ্টক তোমাৰ মায়াৰে হে প্ৰভু সভক্তিৰে পুনৰ মই জনালো প্ৰণাম দয়া কৰা দয়াময় কৃপাৰ ঠাকুৰ নাৰায়ণ নাৰায়ণ দুষ্ট কদ মন কৰি হন্ত কপালন কৰা তুমি নাৰায়ণ 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 তোমার মনোবাঞ্ছা বয়সা আপন কত সংগ্রাম প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন জনতা রণ তুমি প্রিয়তম পরম দেবতা তুমি প্রিয়তম আজি মন মোৰ হৈছে ব্যাকুল বুকুত ঘনে ঘনে বুকুত উঠিছে কম্পন ভাতৃ মোৰ হিৰণাক্ষ এতিয়াও নাহিল উভতি দৈত্যপতি 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 জয় হওক দেৱৰ্ষি নাৰদ কোৱা কিবা হেতু আহিলা ইঠাই কি কম দৈত্যপতি দেৱৰ্ষি স্বচক্ষে দেখিলো যি অদ্ভুত ঘটনা দেৱৰ্ষি কিবাদৰে মই কৰিম প্ৰকাশ দেৱৰ্ষি কি মহাঘটন ঘটিল হঠাৎ তাৰ বাবে বিচলিত হৈ প্ৰৱেশিছা তুমি দৈত্যপুৰীত দৈত্যপতি ত্ৰিভুৱন বিজয়ী হৈ হিৰণ্যাক্ষবীৰ কৰিছিলে পাতালত প্ৰৱেশ কিন্তু কি কম দৈত্যপতি কিন্তু কি দেৱৰ্ষি
বৰাহৰ দন্তৰ তীক্ষ্ণ প্ৰহাৰত তব ভাতৃয়ে মোৰ ভাতৃ কি দেৱৰ্ষী বৰাহৰ দন্তৰ তীক্ষ্ণ প্ৰহাৰত কোৱা দেৱৰ্ষী তব ভাতৃয়ে এৰিলে জীৱন নাই! কি কৰা দেৱৰ্ষী বীৰ ভাতৃ হিৰণাক্ষ তেন্তে নাই এই সংসাৰত অ নাই না মানে প্ৰত্যয় মনে নহয় বিশ্বাস বীৰ ভাতৃ মোৰ হিৰণাক্ষ যাৰ বিক্ৰমত ত্ৰিভুৱন হয় কম্পমান সৃষ্টি কৰে জগতত মহাপ্ৰলয়ৰ এনেহেন ভাতৃ মোৰ হ'ব পাৰে নে নিধনেক ক্ষুদ্ৰ বৰাহৰ দন্তৰ প্ৰহাৰত নোহেই তোৰ সত্য ঘটনা দেৱৰ্ষী সঁচাকৈ হিৰণাক্ষবীৰ পৰিচালনত দেৱৰ্ষী কিন্তু তুমি ভবা মতে নাক নৰ যক্ষ ৰক্ষ একোৱেই নহয় তেন্তে কোন এই ভাতৃঘাতী মোৰ এতিয়াও বুজা নাই কোন সেই সত্ববেশী বৰা দেৱৰ্ষী তোমাৰেই চিৰশত্ৰু মোৰেই চিৰশত্ৰু কোন দেৱৰ্ষী তোমাৰেই চিৰশত্ৰু মোৰেই চিৰশত্ৰু কোন দেৱৰ্ষী তোমাৰেই চিৰশত্ৰু সেই দেৱনাৰায়ণ অসহ্য অসহ্য বেদনা এইটো কিদৰে সহিব মাতৃয়ে কিনোদৰে প্ৰভেদিম দৈত্যপতি 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 দেৱৰ্ষী নোহেইটো শোকৰ সময় ভাতৃ সন্তা বিষ্ণুৰ বিপক্ষে সুআগ্ৰহৰ নোৱাৰা যদি ল'ব ইয়াৰ উচিত বিধান ৰবনে বাৰু সন্মান দানৱ ৰাজৰ মই এতিয়া বিদায়হে মাগিলো দেৱৰ্ষী না ভাবিবা ৰক্ষা পাবহি যোৱা দেৱৰ্ষী পুৱা যদি লগে ভাতৃ সন্তক মোৰ অ নাৰায়ণ অ নাৰায়ণক কবা তাক নিজ মুখেৰে জগতত যত আছে ভকত বৈষ্ণৱ সকলোকে মই কৰিম নিধন দৈত্যপতিৰ জয় হওক দেৱৰ্ষী ধন্য ধন্য মোৰ বীৰ ভাতৃ হিৰণাক্ষ বৈৰীভাৱে চিন্তা কৰি বিষ্ণুক মুক্তি লাভ কৰিলে এইবাৰ মোকো চিৰতেই লাগে মুক্তিৰ উপায় মাতৃ হিৰণ্য হিৰণ্য মাতৃ হিৰণ্য মাতৃ মোৰ আৰাধ্য জননী সঁচাকৈ বীৰ পুত্ৰ মোৰ হিৰণাক্ষ নাই নেকি এই সংসাৰত মাতৃ সঁচাকৈয়ে হিৰণাক্ষ নাই আৰু এই সংসাৰত হিৰণাক্ষ বৰাহৰ ৰূপ ধৰি পাষণ্ড বিষ্ণুৱে নিধন কৰিলে মোৰ স্নেহৰ ভাতৃ নুটুকিবা চকুলো জননী জ্যেষ্ঠ পুত্ৰ হিৰণ্যকশিপু এতিয়াও জীৱিত ধৰাত কৰিলো প্ৰতিজ্ঞা জননী যেনে তেনে প্ৰতিশোধ ল'ম মই সাধ্য অনুসৰি যোৱা মাতৃ কৰাগৈ নিৰনে বিশ্ৰাম ভণ্ডাচাৰী ভাতৃ সন্ত বিষ্ণুৰ তেজেৰে মই কৰি আহো ভাতৃৰ তৰ্প মাতৃ পৰম চক্ৰান্তকাৰী এই দেৱতা আৰু অতিকে মায়াবী এই
মাতৃ প্ৰতিহিংসাৰ দাবানল নুমাবৰ বাবে ভাতৃ সন্তাৰ প্ৰতিশোধ ল'বৰ উদ্দেশ্যে কৰিছ যেতিয়া ইমান হেঁপাহ ব্ৰহ্মাক তুষ্ট কৰি মনোনীত বৰ লৈ যুদ্ধ যাত্ৰা কৰিবি এখন ধীৰধাৰ্য আদেশ জননী বলা মাতৃ বলা মাতৃ কত দিন কত যুগ যাই পাৰ হৈ তথাপিও দৈত্যচৰ নাহিল উলটি পৰা নাই বুজাব নিজকে কিহৰ আশাত তেওঁ অনাহৰে অনিদ্ৰাই দিনকেইটা এনে ভাবে তপস্যাত আপোন পহৰা শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় হওক দৈত্যৰাণী কয়াধু সতীত কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনিলো মই পূজাৰ সম্ভাৰ নালাগে নালাগে দেৱী অৰ্চনা বন্দনা মোক একোকেই নালাগে তোমাৰ মংগলৰ বাবে আজি আহি চাপিছো ওচৰ মোৰ মংগলৰ বাবে ৰাণী বুজা নাই বিপ্ৰবৰ কোৱা মোক ভাঙি পাতি সকলো কাহিনী শুনা তেন্তে দৈত্যৱতেশ্বৰী তোমাৰ স্বামী মোৰ স্বামী হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখত কি কলা দেৱ হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই ৰাণী মিছা 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 কথাত মই নাযাওঁ পৈত্ৰই কোন তুমি প্ৰপঞ্চক শত্ৰু দানৱৰ বিপ্ৰমুখে অসত্য প্ৰচাৰ নহয় কদাপি সম্ভৱ স্বচক্ষে দেখিলো মই তোমাৰ স্বামীক শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল নাই কোনো চিন চাপ ঢাকিল সমস্ত দেহা উই পৰুৱাই ইমানৰ পাছতো ভাবিছানে জীয়াই থাকিব বুলি হিৰণ্যকশিপু স্থিৰ হোৱা ৰাণী স্থিৰ হোৱা ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত দানৱৰ সন্তান সেয়েহে তোমাৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আহি আজি চাপিছে ওচৰ দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ ৰাণী কিন্তু নাজানানে বিপ্ৰবৰ দানৱৰ চিৰশত্ৰু স্বৰ্গৰাজ দেৱ পুৰন্দৰ আৰু শত্ৰু হৈ দানৱে মংগলৰ কামনা কদাপিও দেৱতাই নকৰে ভুলতো দানৱক শত্ৰু বুলি ভবা নাই কেতিয়াও দেৱতাই কিন্তু কি কৰিবা ৰাণী বাৰে বাৰে দৈত্যগণে বিপৰ্যয় লগাই স্বৰ্গত শুনা হেৰা দৈত্যৱতেশ্বৰী তুমি মোক বিপ্ৰ বুলি ভাবিছা মনত মই সেই দেৱ পুৰন্দৰ তোমাৰ মংগলৰ বাবে নিব খোজো স্বৰ্গপুৰীলৈ কি তুমি সেই সৎভুবুকি দেৱ পুৰন্দৰ
শত্ৰু শত্ৰু তুমি দানৱ কুলৰ মহাশত্ৰু তুমি দৈত্য ৰজনৰ আৰু স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু নালাগে নালাগে কৰিব তুমি কয়াটোৰ মংগল কামনা আঁতৰা আঁতৰা ভূতত এই জন্ম কৰি দিয়া প্ৰহৰী প্ৰহৰী মাতা মাতা রানী সসরে মাতা 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 রানী সসরে মাতা দৌৰি প্ৰহৰী কোনো নাই জীৱিত এই ধৰাত সকলোকে মৃত্যুদণ্ড দিলে দেৱতাই হাতৰ চিকাৰ পাই নেৰিম সহজে বল বল শীঘ্ৰে বিলম্বই গতভূমিখিনি আঁতৰ নকৰিবি স্পৰ্শ তই দৈত্য ৰমণীক সৰস্বতী হৰণ কৰি অবলাক অত্যাচাৰ কৰি ভাবিছনি তই ৰক্ষা পাম বুলি এই বাৰ্তা পাওঁ যে মোৰ স্বামী দেৱতাই ক'ত ক'ত বল ক'ত বল বল শীঘ্ৰে বিলম্বই গতভূমিখিনি স্বামী 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 দেৱৰ্ষি নারায়ণ নারায়ণ দেৱৰ্ষি এয়া তুমি কি কৰিলা দেৱেন্দ্ৰ দেৱৰ্ষি এইদৰে মতিচ্ছন্ন হৈ পৰশ্ৰী হৰণ তুমি কৰিছা বোলে নাই নাই চি দেৱৰ্ষি চি এনে কাৰ্য অতি অশোভন দেৱৰ্ষি তাৰ আগে চাই লোৱা কোন এই দৈত্য ৰমণী কোন দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি জহি পমি গ'ল ধৰাৰ বক্ষত তাৰেই পত্নী কয়াধুৰাণী গৰ্ভৱতী অজনী সম্ভৱা সেইবাবে গৰ্ভপাত কৰি দানৱৰ সন্তান সমুলঞ্চে লুপ্ত কৰি দানৱৰ নাম আৰু চিৰশন্ত্ৰী লভিব ইন্দ্ৰই বাহ বাহ চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু জানিব পাৰোনে দেৱেন্দ্ৰ কোনে দিলে তোমাক এই সমাচাৰ যাৰ তপবলে কৰিছে বিশ্বত আতংকৰ স্বজন দেৱৰ্ষি যাৰ যুগবল দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত দেৱৰ্ষি এনেহেন হিৰণ্যকশিপু বাৰু পাৰিবনে লীন যাব ধৰাৰ বক্ষত তাৰমানে দেৱৰ্ষি এতিয়াও অবিলম্বে বাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ নাই বৰ্তমান সন্মানে এৰি দিয়া ৰাণীক নাই দেৱৰ্ষি তাৰোপৰি যাক তুমি হৰণ কৰি আনিছা বলেৰে তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ মহান বৈষ্ণৱৰূপী পুণ্য ভাগৱত লক্ষ লক্ষ দেৱৰ বজ্ৰ প্ৰহাৰেও নোৱাৰে নাখিব সেই মহান বৈষ্ণৱ তেনেস্থলত তোমাৰ লাজ নালাগিল শ্ৰী বাসৱ শ্ৰী ক্ষমা কৰক দেৱৰ্ষি ক্ষমা কৰক ৰাণী ক্ষমা কৰক নারায়ণ 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 বলা রানী নাহে মানে হিৰণ্যকশিপু থাকিবা নিৰ্ভয় তুমি মোৰ আশ্ৰমত দেৱৰক্ষী
ৰাণী শুনাম তোমাক মই কৃষ্ণৰ মহিমা শুনা কয়াধু একান্ত মনে শুদ্ধ চিন্তে যিজনে হৰিৰ গুণানুকীৰ্তন কৰে প্ৰভু নাৰায়ণ বৈকুণ্ঠৰ পৰা নামি আহি ভকতৰ হৃদয়ত হৃদস্থিতি লয় আৰু তেতিয়াই ভকতসকল সকলো দুখৰ পৰা মুক্ত হয় শুনা কয়াধু কওক দেৱ ঐ ব্যক্ত হৰি কি মতে জীবাতাংক ব্যাপকত কিবা বিষৰ জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা কয়াধু ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন শুনা কয়াধু ভকত শব্দই কি কয় ভয়ে বোলে ভগন্ত ভজন উত্তম কয়ে বোলে কৰে সদা কৃষ্ণৰ কীৰ্তন ভয়ে বোলে ভগৱন্ত ভজন উত্তম কয়ে বোলে কৰে সদা কৃষ্ণৰ কীৰ্তন তয়ে বোলে চলিকতে হৰিৰ কীৰ্তন এই তিনি গুণে জানা ভকতন জন নাৰায়ণ 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 বলা ৰাণী শুনাম তোমাক মই কৃষ্ণৰ মহিমা বলক দেৱ এ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ
ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। আচৰিত, অতি আচৰিত। অনাহাৰে অনিদ্ৰায় সহস্ৰ বছৰ ধৰি ধ্যানত মগ্ন হৈ হিৰণ্যকশিপুৰ শৰীৰৰ মাংস পেশী মিলি গ'ল মাটিৰ লগত। তথাপিও নাই তাৰ অলপো ভ্ৰূক্ষেপ। ধন্য ধন্য তই হিৰণ্যকশিপুৰ। এই সৃষ্টিকৰ্তা ব্ৰহ্মাই আজি পৰাজয় স্বীকাৰ কৰিছো। কোনে আহি মোৰ তপস্যাত জন্মলে ব্যাঘাত। চকু মেলা পথ, তুমি যাক অতদিনে কৰি আছা ধ্যান, তেওঁৱে মই ব্ৰহ্মা। নিজেই চাপিলো ওচৰ। বাৰু কোৱাচোন বৎস, সহস্ৰ বছৰ ধৰি কিহৰ উদ্দেশ্যে বাৰু কৰি আছা তপস্যা? তুমিয়েই তেন্তে হিৰণ্যৰ প্ৰাণৰ দেৱতা। লোৱা প্ৰভু সহস্ৰ প্ৰদান। অন্তৰ্যামী তুমি ব্ৰহ্মাদেৱ, নকলেও বুজিব পাৰিছা কিহৰ উদ্দেশ্যে মই কৰিছো তপস্যা। তথাপিতো প্ৰভু সুধিছা যেতিয়া, দিয়া মোক অমৰত্ব বল। অমৰত্ব, অমৰত্বৰ বাহিৰে যিহকে বিচৰা দিম মই, দিলো প্ৰতিশ্ৰুতি। বেশ, ইমানেই যদি কৰোণা তোমাৰ প্ৰভু, দিয়া মোক এনে বৰ। স্বৰ্গ মৰ্ত্য আকাশ পাতাল জল স্থল ক'তো যেন নঘটে মোৰ মৃত্যু। ৩৩ কোটি দেৱতা, নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ, আনকি পাতালৰ ভুজংগমেও যেন ঘটাব নোৱাৰে মোৰ মৰণ। জগতত আছে যত অস্ত্ৰ শস্ত্ৰ, কোনেও যেন ভেদিব নোৱাৰে এই দুৰ্জয় শৰীৰ। বাহিৰে ভিতৰে আৰু গৃহৰ মাজত দিন কিম্বা ৰাতি, আনকি গভীৰ নিদ্ৰাটো যেন নঘটে হিৰণ্যৰ মৰণ। এ বৰ প্ৰভু কৰিছো কামনা। তথাস্তু, যদিও দুৰ্লভৰ কৰিছা কামনা, তথাপিও অকপতে দিলো তোমাক। যোৱা বৎস, নিজ স্থানে যোৱা, ময়ো যাওঁ নিজ স্থানে। বিধাতাৰ আশিস নিৰ্মালী, নত শিৰে কৰিলো গ্ৰহণ। অমৰত্ব, দেৱতাৰ অমৰত্ব মই নকৰো কামনা। ইয়ে হব হিৰণ্যৰ অভেদ্য কবচ। আজি হন্তে মৃত্যুঞ্জয় মই হিৰণ্যকশিপু। আজি হন্তে মৃত্যুঞ্জয় মই হিৰণ্যকশিপু। হৰি
দেখিলা সভা মাজে প্ৰহ্লাদকো মাৰ সঙ্গে চলে দৈত শিশু দেখিতে শুভৰ সঙ্গে চলে দৈত শিশু দেখিতে শুভৰ ধেই ধেই জি ধেই তাতা কৃতি তাক ধেই তাতা কৃতি তাক জিনা জিন থাক ধেই খিত ধেই তাতা কৃতি তাও তাক তাতা কৃতি তাও ধেই তি ধেই তি ধেই ধেই জিন থাক ধেই আরে মতে পাইলা গোয়া সভার ভিতর Tata kiti tak de, tata kiti tak zina zin tak de, kit, hey tata kiti tau, tata kiti tau, hey ti hey, zin tak hey. প্ৰহ্লাদ আৰু ভাইহঁত দাদা চোৱাচোন সৌ যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাকক বাৰু কোনে স্বজন কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিচেই কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ প্ৰজাগণেই স্বজন কৰা সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী এই সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাকক কাণেৰে এটা এটাকৈ খুচি ইমান যে ভাল লাগিব নহয়নে বন্ধুহঁত ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনৌকাৰ লৈ মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষীক বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই সকলোবোৰ পশু পক্ষীবিলাককো তেওঁৱে স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে যেন নিজৰ জীৱক জ্ঞান কৰিব লাগে প্ৰহ্লাদ তোমাক বাৰু এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰিম সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াহে এই সকলোবোৰ জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা লাগে প্ৰহ্লাদ জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব ভাই প্ৰহ্লাদ তুমিনো হৰি নাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব সেইবাবে তুমি কেতিয়াবা কেতিয়াবা হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া
এতিয়া কথা পাতি থাকিলে মৃগয়াৰ কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবা যদি ব'লা, যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। তুমি থাকা তেন্তে আমি যাওঁ। ব'লা ভাইহঁত, আমি সকলোৱে ধনুকাৰ লৈ মৃগয়ালৈ যাওঁ। ব'লা দাদা। তেন্তে ব'লা, ব'লা ভাইহঁত। ব'লা দাদা। হরি ওরা ইমান সুন্দৰ গীত। এই গীত যেন মই কাহানি বা শুনিছিলো। ৰাম নিৰঞ্জন পাতক ভঞ্জন নমো নাৰায়ণ সংসাৰ কাৰণ নাৰায়ণ কোন কোন তুমি সুন্দৰ বালক? প্ৰণাম, মই দৈত্যৰাজ হিৰণ্য কশিপুৰক। নাৰায়ণ। নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক যেন মোৰ ইমান ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰবোৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ এখন বস্ত্ৰ নাই, তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। কিন্তু তুমিতো দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ
হৰিনামৰ আৱশ্যক কিয় বাছা? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজা ল'ৰা হ'লে হৰিনাম ল'ব পায় সঁচা, কিন্তু তুমি হ'লা ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ। শ্ৰীহৰি তোমাৰ পিতৃৰ মহাশত্ৰু। হৰি কীৰ্তন কৰিলে তোমাক পিতাই খং কৰিব নহয়। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো সেই একেজন ঈশ্বৰে স্বজন কৰা নাই। সঁচা বাছা, সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে, কিন্তু তোমাৰ পিতাই এই কথা কেতিয়াও মানি নলয়। আনকি শ্ৰীহৰি নাম শুনিলে তেওঁ খঙত উন্মাদ হৈ পৰে। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা কওঁ। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছোঁ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। পাৰো ব'লা বাছা, সৰুবৰ পাৰলৈ যাওঁ। তাতেই তোমাক মই 2-4টা গীত শিকাই দিম, হ'বনে? হ'ব গুৰুদেৱ। আপুনি বাৰু মোৰ আইক চিনি পায়নে? এই কথা তুমি কিয় সুধিলা প্ৰহ্লাদ? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, তেতিয়া যেন আপোনাৰ এই শুৱলা গীত মাত আৰু বিনৰ জংকাৰ শুনিছিলোঁ। নাৰায়ণ নাৰায়ণ, মই দেশে বিদেশে ঘূৰি ফুৰা সন্যাসীহে কেতিয়াবা ক'ৰবাত শুনিব পাৰা। আৰু ব'লা বাছা, এতিয়া আমি সময় নষ্ট নকৰোঁ। হৰি মোৰ গোৱা বাছা। হৰি মোৰ এদিন দয়াল নহয় বাছা, এদিন দয়াল কে জানিতে পাৰয় তু মাৰ ঠাকুৰাৰ। হৰি মোৰ হৰি মোৰ এদিন দয়াল কি জানিতে পাৰয় তোমাৰ ঠাকুৰাল। তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বৰ, চৰাচৰ জগতয় তুমি হে ঈশ্বৰ। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর, সরাসর জগতর তুমি হে ঈশ্বর। সরাসর জগতর তুমি হে ঈশ্বর। নারায়ণ নারায়ণ নারায়ণ।
সভাত প্ৰৱেশ কৰে সভাত প্ৰৱেশ কৰে শুক্ৰৰ সন্ততি শুক্ৰৰ সন্ততি আৰে খন্দা মোৰ কণামে দুয়ো খন্দা মোৰ কণামে দুয়ো লভিলা সুখ্যাতি লভিলা সুখ্যাতি আরে বামা নয় শাস্ত্রে দুয়ো বামা নয় শাস্ত্রে দুয়ো মহাপারঙ্গত মহাপারঙ্গত আরে হরি হরি বোলা যত হরি হরি বোলা যত সভাসদ নৰ সভাসদ নৰ অ দাদা অ দাদা অ দাদা মই কলা নেকি ইমান চিঞৰিছা যে কোৱা কি হ'ল কোৱাচোন কোৱা কি হ'ল কোৱা ইমান যে ছটফটাই ফুৰিছে ইমান কিহৰ চিন্তা কিহৰ চিন্তা হা কিহৰ চিন্তা হেৰ' দিনক দিনে যে আশ্ৰমত শিষ্য নাইকিয়া হৈছে সেই কথাটো বুজিছানে নাই তুমি শিষ্য শিষ্য যে নাইকিয়া হৈছে কথাটো গম পাইছো এনেকে হলে এদিন তুমি মোক পঢ়াবা মই তোমাক পঢ়াব লাগিব বুজিছা চিন্তা নাই দাদা চিন্তা নাই তোমাক যিটো কথা কবলৈ গৈ আছো নহয় তোমাৰ চিন্তা একেবাৰে আঁতৰি যাব একেবাৰে আঁতৰি যাব কোৱাচোন কোৱা দৈত্যপতি হিৰণ্যকশিপু আমাৰ দুইজনকে তেওঁ ৰাজ্যলৈ মাতি পঠিয়াইছে কিন্তু কিয় মাতিছে তুমি বুজাই নাই বুজা তুমি মোক বুজাই দিয়া তেওঁলোকৰ ৰাজ্যত যত আছে দৈত্য শিশুগণ তেওঁলোকক শিক্ষাদান দিবৰ কাৰণে শিশু দৈত্যগণক আমাৰ আশ্ৰমলৈ পঠিয়াব সকলো দৈত্যগণক আমাৰ আশ্ৰমত পঠিয়াব কিন্তু বিনিময়ত আমাৰ দুইজনৰ আধা ৰাজ্যত দান দিব বোলে আধা ৰাজ্য তেতিয়াহ'লে আমি আৰু খোজকাঢ়ি যাব নালাগে বুজিছা নালাগে আমি হাতীত উঠি যাব বলা আকৌ কি হ'ল ৰখাই দিলা মোক আমি যদি উচিত শিক্ষাটো দিব পাৰো তেতিয়াহ'লে আধা ৰাজ্য আমাৰ যদি নোৱাৰো কি এইটো আকৌ কি মই নাযাওঁ তেতিয়াহ'লে যদি পাৰো আধা ৰাজ্য আমাৰ বলা
তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা, পালা জানো? প্ৰহ্লাদ, এই কথা তোমাক কোনে ক'লে প্ৰহ্লাদ? মইতো কেতিয়াও শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰা নাই। পিতা, শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। প্ৰহ্লাদ, এই শিক্ষা তুমি ক'ত পালা? হৰি মোৰ চিৰশত্ৰু জানে সকলোৱে। সেইবাবে আজিৰে পৰা সেই পাখণ্ড হৰিৰ নাম উচ্চাৰণ নকৰিবা। পিতা, শ্ৰীহৰি তোমাৰ মোৰ পিতা। পিতা, মুখ বন্ধ কৰ প্ৰহ্লাদ। নলবি দুনাই আৰু সেই পাখণ্ড হৰিৰ নাম। পুত্ৰ হৈ পিতৃৰ আদেশ যদি অমান্য কৰ বাৰে বাৰে, পুত্ৰ শিশু বুলি তোক নকৰিম ক্ষমা। শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয়? প্ৰহ্লাদ, পুৰুষ সম্ভৰণ কৰা পিতা, পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা। ঐ আদু, কি চাই আছা পুতৰাৰ দৰে? লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক, নতো নিশ্চয় ঘটিব এক মহাঘটন। যোৱা কৈ আদু। হ'ব মহাৰাজ, বোলা প্ৰণৱ। বুজা নাই কোনে আহি গোপনে গোপনে প্ৰহ্লাদক দিছে শিকনি। অতিকে চতুৰ সেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই ৰচিছে নতুন খেলা এই হিৰণ্যৰ বিৰুদ্ধে। কিন্তু কৰ্তব্য বুজো ময়ো নিজৰ। পুত্ৰ ভাৰ্যা অপত্যস্নেহত বিচলিত নহও কদাপি। খণ্ড অমৰ্ক দৈত্যপতি জয় হওক। দৈত্যপতি, কিবা হেতু মাতিলে আমাক? কিবা কাৰ্য কৰিম পালন? শুনা দুয়ো শুক্ৰৰ তনয়, আজি এক মহা সংকটত পৰিছো মই। সেইবাবে দুয়োকে আনিলো মতাই। কোৱা এবে দুয়োজনে, পাৰিবানে মোক কৰিব উদ্ধাৰ? দৈত্যপতি, ত্ৰিভুৱন বিজয়ী আপুনি সসাগৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিবা চিন্তাত কাতৰ? শুনা তেন্তে দুয়ো মোৰ চিন্তাৰ কাৰণ। কওক দৈত্যপতি। মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই ষড়যন্ত্ৰ কৰি শিকাইছে হৰিৰ কীৰ্তন। হৰি মোৰ চিৰশত্ৰু জানে সকলোৱে। জানো জানো, আমিও জানো দৈত্যপতি, আমিও। তথাপিতো মোৰ পুত্ৰই আৰাধনা কৰি মোৰ পৰম শত্ৰুক অশান্তিৰ সৃষ্টি কৰিছে স্বজন। বৌনৰ বাকী কাটি থবকত কাল আপোনাৰ বয়স হলে বুদ্ধি হ'ব ভাল। তথাপিতো মোৰ মনে না মানে প্ৰভুত। লৈ যোৱা প্ৰহ্লাদক আৰু যত মানে আছে শিশুৱে দৈত্যৰ ৰাজ্যত সকলোকে উপযুক্তভাৱে দিবা শিক্ষা। আৰু চাবা পুনৰবাৰ কদাপি ল'ব নোৱাৰে যেন সেই পাখণ্ড হৰিৰ নাম। দৈত্যপতিৰ আদেশ শিৰোধাৰ্য, সাধ্যমতে চাম চেষ্টা কৰি। যোৱা এবে দুয়োজনে নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ভাল দৈত্যপতি। ভাই অমৰ্ক, দাদা, ৰজাক চিন্তিত দেখি কামটোত হয়ভৰ দিলো হয়। হয়। কিন্তু কৰিব নোৱাৰিলে যে নিজৰ জীৱনলৈ বিপদ মাতি অনা হ'ব, সেই কথাটো তুমি বুজিছানে নাই? বুজিছো দাদা, বুজিছো, ভালকে বুজিছো। দাদা, ৰজা আদেশ পালন কৰিবই লাগিব, নহলে
নচা চাউলত দিব অ ভাই দাদা কোৱা পলাদত এইফালে আহিছে এইফালে আহিছে অ আহা 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 প্ৰণাম গুৰুদেৱ। গুৰুদেৱ শাস্ত্ৰো আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰু লভিলো দৰ্শন ভাল কথা পিছে গুৰুৱে দিয়া উপদেশ মানি চলাটো শিষ্যৰ সহজ লক্ষণ নহয় জানো বাছা প্ৰহ্লাদ নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমিনো কিয় নামানিম গুৰুদেৱ বাছা প্ৰহ্লাদ দৈত্যপতি হিৰণ্যকশিপুৰ ৰজাৰ আদেশ তুমি যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰা দেই নকৰা কিন্তু নকৰা গুৰুদেৱ শ্ৰীহৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত প্ৰকৃততে তুমি কোৱাটো সত্য সত্য পিছে এইখন যে দৈত্য ৰাজ্য এই ৰাজ্যত তুমি এনে কথা নকবা নকবা পাপ হ'ব পাপ পাপ এতিয়া তোমালোকে এই আশ্ৰমত থাকি একান্ত মনে হৰি নাম নাম কীৰ্তন কৰিব লাগিব বামানয় শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব আহা আহা সকলোৱে তোমালোকে বহা বহা বামনা শাস্ত্ৰখন পঢ়া পঢ়ি দিয়া বাছাহঁত তোমালোকক আজি মই বামানয় শাস্ত্ৰৰ বিষয়ে ক'ম হয় তোমালোকে মন দি শুনিবা হওক আৰু মোৰ লগতে গাবা হওক ভাল গুৰুদেৱ। ভাল গুৰুদেৱ দেৱী দেৱী সুৰেশ্বৰী সুৰেশ্বৰী ভগৱতী ভগৱতী গংগে গংগে শংকৰ শংকৰ মৌলিনী মৌলিনী বাখিনী বাকিনী বিমলে বিমলে আকৌ গাবা হওক যাহাৰ সমান যাহাৰ সমান বলৱন্ত বলৱন্ত নাহি আন জ্ঞান জানি জগতে নীতি জগতে কৰে কৰে চৰণে চৰণে প্ৰণাম প্ৰণাম। দাদা অ, কোৱা। তুমি এতিয়া পঢ়ালা অ, এতিয়া আমি লিখিবলৈ দিওঁ অ, লিখিবলৈ দিওঁ হা অ, অ, আৰু তোমালোকে চবে উলিয়াই লোৱা অ, তোমালোকে লিখিবৰ ফলিবিলাক উলিয়াই লোৱা কাৰণে ফলি উলিয়াই লোৱা চবে উলিয়ালা নে এতিয়া লিখা উলিয়াই ৰুবো দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ অ, লিখা তিনি হাই লিখিবা দেই তিনি হাই লিখিবা তিনি মাহি লিখা তিনি অ, হাই লিখা তিনি হাইকে লিখিবা আৰম্ভ কৰোঁ অ, চাওঁ কোৱা কোৱা চাওঁ তুমি কি লিখিছা ভাল লাগিছে ভাল লিখিছে ন ভাল লাগিছে অ, ই লিখিছে অ, কি লিখিছে এই? হিৰণ্যকশিপুৰ আমৰ আচা ইছ। ঐ, কি লিখিলি কি লিখিছ কি লিখিছ আমৰ আচা নি আমৰ আচা নি আমাৰ আমাৰ ঈশ্বৰ আচা আমাৰ নহয়। ঈশ্বৰ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখ আমাৰ আমাৰ চাওঁচোন তুমি কি লিখিলা চাওঁ ভাই দাদা ই লিখিছে ই লিখিছে ই লিখিছে ই লিখিছে ই আকৌ একোৱে লিখা নাই এই তই একোৱে লিখা নাই এই! দিওঁৱে নি তোকো হা? লিখ লিখ এ দেখিবলৈ ধুনীয়া তই মাকজন নিচিনাই এইটো আইঅ' গোটেইটো লিখ 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 চোৱা চোৱা তেওঁকে চোৱা চাওঁচোন তুমিনো কি লিখিলা চাওক গুৰুদেৱ হেৰা ভাই অ দাদা ই লিখিছে ই লিখিছে
দৈত্যপতি হয় হিৰণ্যকশিপু হয় আমাৰ পাছৰ ই পাছৰহে লিখিলে পাছৰ নহয় এই দিময়ে নেকি ঈশ্বৰ 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 লিখ ভালকে লিখ ঈশ্বৰ নিলিখি মহাৰ আকৌ লিখ দাদা অ পলাদক পলাদক মই চাওঁ নেকি অ চোৱাচোন চোৱা চাওঁচোন বাৰু কি লিখিছে চাওঁ পলাদ তুমি কি লিখিছা লওক গুৰুদেৱ সি লিখিছে হয় হয় সি যিখিনি লিখিছে এইবিলাক সি কি লিখিছে ইচ 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 কি লিখিলি বাৰু এইটো সত্যম শিৱম ঐ তোক আমি এইখিনি লিখিবলৈ দিছিলো নেকি ঐ মহাৰ মহাৰ পেকেটে মহা ই আমাক খাবলৈ আহিলে ঐ সাৱধান পলাদ ৰজা আদেশ দিছে আমাৰ শিক্ষা যদি ভালকে নোলোৱা নল পেটৰ ঘাট পৰ্যন্ত শাস্তি দিবৰ কাৰণে কৈছে ভালকে লিখা গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেটাঘাটো হৰিয়ে নিষ্ফল কৰিব কি কলি তইতো নিজে মৰিবি আমাকো আমাকো মাৰিব ঐ! আমাকো লগতে মাৰিব বাৰু ল'ৰাহঁত এতিয়া এজন এজনকৈ থিয় হৈ কোৱাচোন কোনে কি কৰি ভাল পোৱা ভাল পোৱা এইটো ভাল লাগে এইটো ভাল কথা কোৱা কোৱা কোৱাচোন কোনে কোৱা। কি কৰি ভাল পোৱা হয় ই ঘোঁৰাত দিব ভাল পায় ই ঘোঁৰাত দিব ভাল সুন্দৰ সুন্দৰ ভালেই হ'ব বাহ, বাহ, বাহ। সোধা কোৱাচোন গুৰুদেৱ মই হাতীত উঠি বৰকৈ ভাল পাওঁ হাতীত উঠিব ইহে দৈত্য সন্তান বাহ, বাহ। তুমি কোৱাচোন কোৱা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ কৰিব বাছা পলাদ গুৰুদেৱ কোৱাচোন তুমি কি কৰি ভাল পোৱা মোৰ হৰিনাম গাই বৰ ভাল লাগে গুৰুদেৱ। হেৰ' তই পাগল হলি লগতে আমাকো পাগল কৰি মাৰিব পাগল কৰি মাৰিব মই নোকোৱা নাছিলো নে ই আমাক মাৰিবলৈ আহিলে ই আমাক মাৰিবলৈ আহিলে ই অহা পৰা নহয় মোৰ চকুৰ টোপনি উৰি গৈছে উৰি গৈছে হেৰা ভাই দাদা মোৰ যে বৰ ভোক লাগিছে দেই মোৰ লাগিছে ব'লা আমি হাঁহ কিবা এটা খাই আহোঁগে হেৰা বাচাহঁত তোমালোকে এতিয়া আমি যি পঢ়িবলৈ দিছিলো সেইখিনি আওৰাই থাকা আমি হাঁহকে গৈ বলা দাদা ব'লা ভাই পল্লাদ কোন এমন গ'ল ব'ল আমি হৌ গছজোপা তলতে কালি গোৱা নামটিকে গাওঁগৈ মই হৰিনাম গাবলৈ হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱতে খং কৰে বুলিহে বেয়া লাগে প্ৰহ্লাদ গুৰুদেৱৰ কথালৈ বন্ধ কৰি দিবা হেৰা চোৱাগেচোন তেওঁলোক কিমান দূৰ পালেগৈ ৰ'বা মই চাই আহোঁগৈ বহুত দূৰ পালেগৈ এৰা ভাই প্ৰহ্লাদ আমাৰ বৰ ভাল লাগে ব'লা বাৰু তেন্তে আহা হওক হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিহীনে আৰু আনৰ গতি নাই হে হৰি বোল ভাই ভাইহঁত
হরি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আৰু আন গতি নাই হে হৰি বোলা ভাই দৈত্য ৰাজ্যৰ হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ নাই ভাই নাই এনেকে নহব ঐ বল 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 দাদা বল এই কথা নহয় নাই নাই লৈ যোৱাই ভাল লৈ যা নহ'লে দৈত্যপতি আমাকে দোষাৰোপ কৰিব আমাকো কৰিব বল 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 চেষ্টা কৰিব ও হরি ভাত প্ৰবেশ কৰে দৈত্যৰনো চৰহৰিয়ে দুয়োজন অতি বলি ভাত কবু লয় হৰিয়ে উয়ারে এহি মতে পাইলা গোয়া হবার ভিতর হরিয়ে রাম হরি রাম হরি ভোলা হইব জন হরিয়ে দাদা মহাৰাজে হিৰণ্যকশিপুৰ প্ৰধান ঘাতক আমাৰ হৃদয়ত দয়া নাই ক্ষমা নাই মাথো হত্যা হত্যা ও মাথো হত্যা ইয়তে সত্য কথা ভয় আমার হৃদয় দয়া নয় ক্ষমা নাই মাথো হত্যা 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 আর ভাই মহারাজ হিৰণ্যকশিপুৰে আমাক ৰাজসভালৈ কৰিছে নিমন্ত্ৰণ যাওঁ বাবে নিজ নিজ কৰ্তব্যত হওঁ আগত পিতা প্ৰহ্লাদ তুমি অকলে অকলে কি ভাবি আছা পিতা প্ৰহ্লাদ কাক চাপিয়া গুৰু গৃহত থাকি কি পাঠ তুমি শিকিলা সহজে কোৱাচোন বাছা মোৰ নয়নৰ মণি পিতা শুনা তেন্তে স্থিৰ কৰি
হৰিমন প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন আৰু গুণাবিতা দাস্য সহিত বন্দন বিস্তুত কৰিবা দেহাৰ পিতা এই নবীন ভক্তি আচৰণ উত্তম বন্ধ কৰ হে ৰঘুলাংগাৰ মহাৰাজ মহাৰাজ অধম ব্ৰাহ্মণ দুই শুক্ৰতা নাই এই নেকি শিক্ষা দিলি প্ৰহ্লাদক মোৰ মহাৰাজ কি আছে বক্তব্য কৰ সোনকালে দৈত্যপতি মাৰিলেও মাৰক কাটিলেও কাটক এটি কথা নকয় নোৱাৰো অতিকে অবাধ্য হৈ প্ৰহ্লাদ কুমাৰ প্ৰহ্লাদ যিমানে কৈছো বাৰণ সিমানে মতলীয়াই হৰি নাম প্ৰহ্লাদ সঁচা নেকি ব্ৰাহ্মণৰ কথা হয় পিতা সত্য গুৰুজনাৰ কথাত অসত্য বুলিবলৈ মোৰ সাধ্য নাই প্ৰহ্লাদ তাৰোপৰি যি সত্য সিয়ে ভগৱান প্ৰহ্লাদ তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ মুখ বন্ধ কৰ প্ৰহ্লাদ নিজৰ পুত্ৰ বুলি অপত্য স্নেহত বহুত সহিছো মই পুত্ৰ বুলি শিশু বুলি কৈছো তোক পুনৰবাৰ নকৰিবি আৰু সেই হৰিৰ নাম উচ্চাৰণ খণ্ড আৰু অমৰ্ক দুয়োকে উপযুক্ত বুলি ভাবিছিলো মই কিন্তু এতিয়া বুজিলো অপদাৰ্থ তহঁত দূৰ হ মোৰ সন্মুখৰ পৰা পিতা গুৰুদেৱতক মিছাকৈ খং নকৰিবা মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো প্ৰহ্লাদ নলবি দুনাই আৰু সেই পাখণ্ড হৰিৰ নাম অতিশয় ঘৃণা কৰো মই সেই শ্ৰী হৰিক পিতা ঈশ্বৰক ঘৃণা কৰিব নেপায় তেওঁ পৰম কৰোণাময় কুলৰ কণ্টক্তই কাল তোৰ চাপিছে ওচৰ ঘাতক লৈ যা এই বালকক বন্দী কৰি লৌহ জঞ্জিৰেৰে লৈ যা ইয়াক বৈদ্য ভূমিলৈ প্ৰহ্লাদ মোৰ বুকুৰ মানে আই আই পিতাৰ বৰ খং উঠিছে আই তুমি মোক যাবলৈ দিয়া শ্ৰীহৰি সুপ্ৰসন্ন হলে মোৰ একো বিপদ নহয় আই তুমি নেকান্দিবা আই মহাৰাজ দয়া কৰক অভাগীক দয়া কৰক পুত্ৰ সলনি পত্নীৰ জীৱন বলি দিয়ক তথাপিও মোৰ পুত্ৰক ৰক্ষা কৰক পুত্ৰ কোন পুত্ৰ কয়াতকো কাৰ পুত্ৰ তোমাৰ মোৰ কোনো পুত্ৰ নাই অহা শত্ৰুই মোৰ এই ঘাতক কি চাই আছ লৈ যাই ইয়াক বৈদ্য ভূমিলৈ বলাৰ চকু পানীৰে নোৱাৰে তলাব মোক নুমাব নোৱাৰে বুকুত জ্বলি থকা প্ৰতিহিংসাৰ তীব্ৰতা বানৰ মাতৃৰ বুকুৰ পৰা কাঢ়ি আনি পুত্ৰক দিম মোৰ শেষ আহুতি বিষ্ণুৰ বিনাশ কিম্বা হিৰণ্যৰ মৰণ এই হব হিৰণ্যৰ ব্ৰত জীৱনৰ ভৰি এৰা কয়াধু ৰক্ষা কৰিবা মোৰ পুত্ৰক ৰক্ষা কৰিবা মোৰ পুত্ৰক ৰক্ষা কৰিবা
ইয়াক চোকাস্তৰে প্ৰসাৰ কৰা হয়। চাও বৰুৱা সোণা ৰক্ষা কৰে। তুমি ভালদৰে মুঠ ধৰা। এ রাখে হরি জয় মা চন্দিকে, জয় মা চন্দিকে, জয় মা চন্দিকে। দাদা মারে হরি রাখে কোনে এইবার তুমি ধরা। জয় শ্রী হরি, 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 জয় মা চন্দিকে, জয় শ্রী হরি। জয় মা রে হরি রাখে কোনে রাখে হরি মারে কোনে তোমারে হরি রাখে কোনে রাখে হরি মারে কোনে নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ। আশ্বরী জয় শ্রী হরি, আশ্বরী রে প্রহ্লাদ কুমার মূৰত শিল বান্ধি পানী দুটোৱালো, চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিলো, তথাপিও ইয়াৰ একো নহল। জয় শ্রী হরি, হয় জয় না কেবা সাপে দৰ্শন কৰা হয়। জয় চাও বৰুৱা কোনে ৰক্ষা কৰে। দেখা দেখা সৰ্বজনে ইতুলিলা মাধৱৰে ও দেখা দেখা সৰ্বজনে ইতুলিলা মাধৱৰে ও দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি বিহিলে ও তথাপিতো প্ৰহ্লাদে হৰি ভক্তি নেৰিলে ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ এ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হে হৰি হে নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হে হৰি ও নাৰায়ণ জয় ও এইবার প্রকাণ্ড হাতী ব্যৱস্থা কৰা। চাও বাৰু এইবাৰ কোনে ৰক্ষা কৰে। ভাই হাতীৰ গছকত কোনেকে ৰক্ষা কৰে। দেখা দেখা
সৰ্বজন ইটো কেনে নিদাৰুণ দেখা দেখা সৰ্বজন ইটো কেনে নিদাৰুণ ই মহাভক্ত প্ৰহ্লাদৰ ইটো কথা অনুপম ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ ৰাম হৰি রাম হরি বোলা সর্ব জন রাম হরি বোলা সর্ব জন ও নারায়ণ ও নারায়ণ ও নারায়ণ জয় শ্রী হরি জয় শ্রী হরি জয় শ্রী হরি উঠা ঘাতক ককাই উঠা শ্ৰীহৰি বুলি কোৱাচোন পাৰিবা কোৱা নোৱাৰো প্ৰহ্লাদ নোৱাৰো পাৰিবা কিয়নো নোৱাৰিবা শ্ৰীহৰি বুলি কোৱাচোন ঘাতক ককাই শ্ৰীহৰি বুলি কোৱাচোন পাৰিবা কোৱা অ হৈছে হৈছে কোৱা নোৱাৰো প্ৰহ্লাদ নোৱাৰো নোৱাৰো পাৰিবা শ্ৰীহৰি বুলি কোৱাচোন শ্ৰীহৰি বুলি কোৱাচোন জয় শ্ৰীহৰি জয় শ্ৰীহৰি উঠা ঘাতক ককাই উঠা প্ৰহ্লাদ এতিয়া মোক পিতাৰ ওচৰলৈ লৈ ব'লা প্ৰহ্লাদ ক্ষমা কৰি দিয়া প্ৰহ্লাদ আমাক ক্ষমা কৰা প্ৰহ্লাদ ব'লা প্ৰহ্লাদ জয় শ্ৰী হৰি জয় শ্ৰী হৰি জয় শ্ৰী হৰি মহাৰাজ 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 আমাক ক্ষমা কৰক মহাৰাজ। মহাৰাজ ক্ষমা কৰক আমি প্ৰহ্লাদক বধ কৰিব নোৱাৰিলো সকলো শাস্তিৰ পৰা এই প্ৰহ্লাদ কুমাৰে হৰিনাম গাই গাই ৰক্ষা পালে আপুনি যি কৰে কৰক আমি বিদায়হে মাগিলো তোক বাৰে বাৰে ৰক্ষা কৰিছে তোৰ সংকটৰ পৰা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি জগতত পিতা শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব মুখ বন্ধ কৰ প্ৰহ্লাদ তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱে পৰমেশ্বৰ বিষ্ণু সেইবাবে পিতা শ্ৰীহৰিৰ চৰণত একান্ত মনে শৰণ লোৱা তেওঁ তোমাক কৰোণা কৰিব সঁচাকৈ যদি তোক বাৰে বাৰে ৰাখিছে হৰিয়ে তেন্তে ক'ত আছে শ্ৰী হৰি দেখুৱাই দে মুহূৰ্ততে ধ্বংস কৰি তোৰ শ্ৰী হৰিক পূৰ্ণ কৰো প্ৰতিজ্ঞা মনৰ সমস্ত জগততে বিয়াপি আছে প্ৰভুৰ চক্ৰবাণী পিতা যেনিয়ে চাওঁ তেনিয়ে দেখো মই হৰি উন্মাদ নকৰিবি প্ৰহ্লাদ
তই কিয় দেখা নাই তেন্তে চতুৰ হৰিক? দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মনে শুদ্ধ চিন্তে নাৰায়ণক চিন্তা কৰা, দয়াময় দিব দৰ্শন। এনেহেন চলাহী কথাত ভুল নাযাওঁ কদাপি। সঁচাকৈয়ে যদি তই দেখিছ হৰিক, দে দেখুৱাই ক'ত আছে চিৰশত্ৰুবোৰ। পিতা, মই সত্য কোৱা নাই। সৌ চোৱা পিতা, সৌ স্ফটিক স্তম্ভৰ মাজত দয়াময় ৰৈ আছে মোৰ ফালে চাই। বেছ, স্ফটিক স্তম্ভৰ মাজত আছে তেন্তে মোৰ চিৰশত্ৰু দেৱনাৰায়ণ। হয় পিতা। বেছ, বেছ। মুহূৰ্ততে চূৰ্ণ কৰি স্ফটিক স্তম্ভ তাৰ মই প্ৰত্যক্ষ প্ৰমাণ। यही मते দৈতেশ্বৰে দেখা দেখা সৰ্বজনে মায়াৰূপ ধৰি অসম্বিতে দিলি হিৰণ্যক দৰ্শন। অন্ধেৰো হিৰণ্যকশিপুৰ মিলিল পলয় আছে দানৱ কুলৰ তোৰ হবে ধ্বংস কৰি দুৰ্জন দত্তক পৰিত্ৰাণ কৰিম আজি নিজে প্ৰিয় ভদ্ৰ বৈষ্ণৱ প্ৰহ্লাদ। চাও তেন্তে কত শক্তিধৰ তই নৰসিংহই। যুদ্ধ কৰি ফুল
দৈত্য সিংহ কথাই সিংহ কথাই সাই পাক ঘুরে সিদ্ধ সাই পাক ঘুরে আরে সিদ্ধ সাই পাক ঘুরে সিদ্ধ সাই পাক ঘুরে দৈত্য দূরা সারে দৈত্য দূরা সারে রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম দৈত্য হিরণ্য নক শিপুবলি আর নরসিংহ রূপে হিয়া বিদারি
মহাপ্রভু কৰিলা ৰক্ষণ ভক্ত ভগৱান লীলা কৰিলা বিস্তাৰ ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় স্তব হৰি ও প্ৰভু ক্ৰোধ সম্ভৰণ কৰি ৰক্ষা কৰা তোমাৰ ভক্ত তোমাৰে ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যেন সদায় মতি থাকে কেৱল তাকে কৰিছো কামনা বৎস প্রহ্লাদ দুষ্ট বৈ তোমার ভক্তি কোৱা কেৱল তোমাক মই কৰিম প্ৰদান প্ৰভু তজু পাৱে মাগুৱে কবৰ তুমি জগতৰ ঈশ্বৰ তাত হন্তে পিতৃ মূৰ সিজিলে পাতে মহাঘোৰ তাত হন্তে পিতৃ নিষ্ঠাৰে এতেকে প্ৰসাদ দিয় মোক পরম বৈষ্ণৱ তুমি হিৰণ্য কশিপুৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মোৰ প্ৰিয় ভক্তৰ উদাৰ চৰিত্ৰ এই স্থানত থকা কীট পতংগ হয় ক্ষুদ্ৰ ভকতৰ একান্ত ভকতি ওঠা ওঠা প্রহ্লাদ তোমার যশস্বরী চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে ঘুরে চিতু দরে হিউ মুক্তি পাব অনাখারে তোমার আমার কথা ভবিষ্যতে ঘুরে চিতু দরে হিউ মুক্তি পাব অনাখারে তোমার আমার কথা ভবিষ্যতে ঘুরে চিতু দরে হিউ মুক্তি পাব অনাখারে